Hello everyone, welcome back to our YouTube channel. পোনপ্ৰথমতে আজি সৰস্বতী পূজাৰ সকলোকে বহুত শুভেচ্ছা যাচিছোঁ। মাদাৰ সৰস্বতী আপোনালোকক জ্ঞান বুদ্ধি প্ৰদান কৰক আৰু আপোনালোকে আপোনাৰ জীৱনৰ লক্ষ্যত আগবাঢ়ি যাওক আৰু সফলতা অৰ্জন কৰক। আমি অসম জিকে PYQ প্ৰেক্টিছ কৰি আছিলোঁ। আজি তাৰে 13 নম্বৰ লেকচাৰ হয়। আমি আজি অসমৰ কম্পিটিটিভ এক্সামত অহা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আজি প্ৰথম কুৱেশ্যনটো হৈছে উত্তৰ পূব অঞ্চল পুনৰ্গঠন আইনখন কিমান চনত গৃহীত হৈছিল? চ' আমাৰ নৰ্থ ইষ্ট ৰিঅৰ্গেনাইজেশ্যন এক্ট কিমান চনত গৃহীত হৈছে সুধিছে। 1981, 1972, 1979, 1971। চ' গৃহীত হৈছিল সুধিছে আমাক। চ' 1971 30 ডিচেম্বৰত গৃহীত হৈছিলে আমাৰ নৰ্থ ইষ্ট ৰিঅৰ্গেনাইজেশ্যন এক্ট। অ'কে, তো এই আইনখন 1972 21 জানুৱাৰীৰ পৰা এইটো কাৰ্যকাৰী হৈছিলে এইটো। অ'কে, এইটো মনত ৰাখিব। 1971 30 ডিচেম্বৰত গৃহীত হৈছিল সংসদত। অ'কে, 1972 21 জানুৱাৰীত কাৰ্যকাৰী কৰা হৈছিল। আৰু ইয়াৰ কি আছিল, ইয়াৰ উদ্দেশ্য কি আছিল? এই আইনখনৰ মূল উদ্দেশ্য আছিলে বৰ্তমান যি আমাৰ অসম ৰাজ্য পুনৰ্গঠন কৰি নতুন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰা। তো এই আইনৰ জৰিয়তে কি হৈছে, মণিপুৰ ত্ৰিপুৰা পূৰ্ণাংগ ৰাজ্য মৰ্যাদা প্ৰদান দিয়া হৈছিল। মেঘালয় আৰু অসমৰ ভিতৰত যি স্বায়ত্তশাসিত ৰাজ্যৰ পৰা কি হৈছিলে পৃথক ৰাজ্য গঠন কৰা হৈছিল। অ'কে, আৰু মিজোৰাম আৰু অৰুণাচল প্ৰদেশক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল এই আইনখনৰ জৰিয়তে, কি উত্তৰ পূব অঞ্চল পুনৰ্গঠন আইনৰ জৰিয়তে। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? বিষ্ণুৰাম মেধি, মণিৰাম দেৱান, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন। চ' স্বৰাজ পাৰ্টী ইয়াতে কাৰেক্ট এনচাৰ হ'ব তৰুণৰাম ফুকন। চ' স্বৰাজ পাৰ্টী কোনে গঠন কৰিছিলে? 1923 কৰিছিলে। 1923 1 জানুৱাৰীত কৰিছিলে। অ'কে, 1 জানুৱাৰীত কৰিছিলে। কোনে কৰিছিলে? CR দাস মানে চিত্তৰঞ্জন দাসে কৰিছিল। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে কৰিছিলে। ঠিক আছে, মতিলাল নেহেৰুৱে কৰিছিল। CR দাস আৰু মতিলাল নেহেৰুৱে স্বৰাজ পাৰ্টী গঠন কৰিছিল, এইটো মনত ৰাখিব দেই। আৰু এই তৰুণৰাম ফুকনে আমাৰ অসমত তেওঁ নেতৃত্ব দিছিল স্বৰাজ পাৰ্টীৰ। অ'কে, তৰুণৰাম ফুকনক কি বুলি জনা যায়? দেশভক্ত তৰুণৰাম ফুকন। দেশভক্ত তৰুণৰাম ফুকন বুলি জনা যায়, হয়নে? আৰু তেখেতৰ আমাৰ অসম চৰকাৰে, অসম গভৰ্ণমেণ্টে তেখেতৰ মৃত্যু তিথিত কি কৰে? দেশভক্তি দিৱস হিচাপে উদযাপন কৰে, ৰাইট? তেওঁৰ কেতিয়া, কোন তাৰিখে এইটো উদযাপন কৰে? 28 জানুৱাৰীত কৰে। ঠিক আছে, এইটো মনত ৰাখিব। মণিৰাম দেৱান কি হৈছিলে? মণিৰাম দেৱাৰ 1858 যি চিপাহী বিদ্ৰোহ হৈছিল, তাৰপিছত 1858 আমাৰ চিপাহী বিদ্ৰোহৰ যি শ্বহীদ হৈছিল মণিৰাম দেৱান হৈছিল, তেওঁক ফাঁচি দিয়া হৈছিল যোৰহাট কাৰাগাৰত, হয়নে? গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে। অ'কে, নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। নিম্নলিখিত সকলৰ ভিতৰত কোনে প্ৰথম অসমীয়া ভাষাত ৰামায়ণ অনুবাদ কৰিছিল? ৰাম সৰস্বতী, মাধৱ কন্দলী, অনন্ত কন্দলী নে শংকৰদেৱ? কোনে ৰামায়ণ অসমীয়া ভাষাত কৰিছিলে? ৰামায়ণ কোনে প্ৰথম লিখিছিল সেইটো জানে? বাল্মীকিয়ে লিখিছিলে, হয় না? বাল্মীকিয়ে ৰামায়ণ লিখিছিলে, ৰাইট? বাল্মীকিৰ ৰামায়ণ। আৰু অসমীয়া ভাষাত কোনে কৰিছিলে? অনুবাদ কৰিছিলে মাধৱ কন্দলীদেৱে কৰিছিলে। ঠিক আছে, মনত ৰাখিব। আৰু এই যি অনুবাদ কৰিছিলে এই ৰামায়ণখনক সপ্তকাণ্ড ৰামায়ণ বুলি, সপ্তকাণ্ড ৰামায়ণ বুলি কোৱা হয়। ঠিক আছে, সপ্তকাণ্ড ৰামায়ণ, এইটো মনত ৰাখিব। ঠিক আছে, ৰাম সৰস্বতী কোন আছিলে? অসম ব্যাস বুলি জনা যায় ৰাম সৰস্বতীক, মনত ৰাখিব। অসম ব্যাস
কাৰণ তেওঁ কি কৰিছিলে কমপ্লিট মহাভাৰতখন অসমীয়াত অনুবাদ কৰিছিলে মহাভাৰতখন অসমত ঠিক আছে সেইটো কাৰণে তেওঁক অসম ব্যাস বুলি জনা যায় ৰাম সৰস্বতীক এইটো কথা মনত ৰাখিব দেই শংকৰদেৱৰ কথা আমি অলৰেডি পঢ়িছোঁ বহুতবাৰ আপোনালোকে জানে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ নিম্নলিখিতসকলৰ ভিতৰত কোনে প্ৰথম অসমীয়া অভিধান সংকলন কৰিছিল হেমচন্দ্ৰ বৰুৱা মাইলছ ব্ৰনছন নাথান ব্ৰাউন নে অ' চি কট্টম অসমীয়া অভিধান সংকলন কোনে কৰিছিলে মাইলছ ব্ৰনছনে কৰিছিলে অ'কে হেমচন্দ্ৰ বৰুৱাই কি লিখিছিলে হেমকোষ লিখিছিলে হেমকোষ লিখিছিলে ঠিক আছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ প্লান্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স ইন আছাম গ্ৰন্থখনৰ লেখক কোন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্লান্টাৰ ৰাজ টু স্বৰাজ এইটো ইংলিছ ৱৰ্ড হয় এইটো মনত ৰাখিব প্লান্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স ইন আছাম গ্ৰন্থখনৰ লেখক কোন চ' অপশ্যন দিছে ডক্টৰ ইৰফান হাবিব সূৰ্য কুমাৰ ভূঞা ডক্টৰ আমোলেন্দু গুহু নে এডৱাৰ্ড গেইট তো কাৰেক্ট এনচাৰ হ'ব আমোলেন্দু গুহু হ'ব কাৰেক্ট এনচাৰ যি প্লান্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স ইন আছাম নেক্সট কুৱেশ্যন আৰু এটা ছাৰ এইটো এডৱাৰ্ড গেইটে কি কৰিছিলে এই হিষ্টৰী অফ আছাম বুক লিখিছিলে মনত ৰাখিব এই হিষ্টৰী অফ আছাম বুলি বুক লিখিছিলে তেওঁ দেই আৰু ভেৰি ইম্পৰ্টেণ্ট ফিগাৰ আছে সূৰ্য কুমাৰ ভূঞা কি লিখিছিলে তেওঁ আমাৰ অসমীয়া বুৰঞ্জীবিদ আছিলে এজন আৰু যি অসম বুৰঞ্জী লিখিছিলে অসম বুৰঞ্জী লিখিছিলে ঠিক আছে অসম বুৰঞ্জী লিখিছে সূৰ্য কুমাৰ ভূঞাই ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন মুভ কৰিছোঁ আগামী জনজাতিটো ভাৰতৰ কোনখন ৰাজ্যৰ স্থায়ী বাসিন্দা অৰুণাচল প্ৰদেশ ত্ৰিপুৰা ছিকিম নে নাগালেণ্ড চ' কাৰেক্ট এনচাৰ হ'ব আগামী ট্ৰাইব নাগালেণ্ডৰ অ'কে নাগালেণ্ডত আৰু কি ট্ৰাইব আছে আও ট্ৰাইবো আছে আও ট্ৰাইবো আছে হয় না আও ট্ৰাইবো আছে নাগালেণ্ডৰ ট্ৰাইব নাগালেণ্ডত কি ফেষ্টিভেল হয় হৰ্ণবিল ফেষ্টিভেল হয় ক্ষমা কৰিব হৰ্ণবিল নহয় য়েছ ময়ো কিবা কনফিউজ হৈছোঁ হৰ্ণবিল য়েছ হৰ্ণবিল মই মানে লাইক হৰ্ণবিল ফেষ্টিভেল হয় নাগালেণ্ডত 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে হয় হৰ্ণবিল ফেষ্টিভেল এইবাৰো ৰিচেণ্টলি হৈ গ'ল অলৰেডি ডিচেম্বৰ মাহতে আৰু ট্ৰাইববিলাক কি আছে আমি অৰুণাচল প্ৰদেশত কি ট্ৰাইব আছে জানেনে মিচি ট্ৰাইব আছে তাৰপিছত মাম্পা ট্ৰাইব আছে আৰু চিফুং ট্ৰাইব আছে ঠিক আছে আৰু লেকটে ট্ৰাইব বুলি আছে ঠিক আছে লেকটে ট্ৰাইব মনত ৰাখিব দেই আৰু তাৰপিছত ছিকিমত কি ট্ৰাইব আছে লেপচা ট্ৰাইব আছে লেপচা আৰু ভুটীয়া ট্ৰাইব আছে ছিকিমত ভুটীয়া ট্ৰাইব আছে ত্ৰিপুৰাত কি আছে আপোনাৰ ত্ৰিপুৰী ট্ৰাইব আছে ত্ৰিপুৰী বুলি কয় সিহঁতক ঠিক আছে ত্ৰিপুৰী ট্ৰাইব আছে তাৰপিছত ৰিয়াং ট্ৰাইব আছে
ৰিয়াং ট্ৰাইব আছে ত্ৰিপুৰাত ঠিক আছে তাৰপিছত চাকমাও আছে চাকমা মই ইংলিছত লিখিছোঁ চাকমা ট্ৰাইব আছে ত্ৰিপুৰাত ঠিক আছে আৰু মগ ট্ৰাইব আছে ঠিক আছে এমজি বুলি কয় মগ ট্ৰাইব আছে ত্ৰিপুৰাত ইয়াৰ ভিতৰত ইয়াতে অন্য মেঘালয়ত কি আছে মেঘালয়ত 3টা ট্ৰাইব আছে হা গাৰো খাচী আৰু জয়ন্তীয়া ট্ৰাইব আছে জয়ন্তীয়া ট্ৰাইব আছে ঠিক আছে টাইপবিলাক মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ তলৰ কোনখন নাটক কালিদাসৰ দ্বাৰা লিখা নাছিল লিখা নাথাক আৰু অভিজ্ঞান শকুন্তলম বিক্ৰমাবৰ্ষীয়ম স্বপ্ন বাসৱদত্তম নে মালবিকা অগ্নিমিত্ৰ ইয়েছ অভিজ্ঞান শকুন্তলমো হয় বিক্ৰমবৰ্ষীয়ম হয় মালবিকা অগ্নিমিত্ৰ হয় তো স্বপ্ন বাসৱদত্তমখন নহয় এইখন কবি ভাসৰ এইখন হয় হা কবি ভাসৰ এইখন স্বপ্ন বাসৱদত্তম মনত ৰাখিব মালবিকা অগ্নিমিত্ৰ কি হয় এইখন এখন লাভ ষ্টৰী হয় লাভ ষ্টৰী কি যি হয় যি শুংগ ডাইনেষ্টিৰ পুষ্যমিত্ৰ শুংগৰ ল'ৰা অগ্নিমিত্ৰ আৰু মালবিকাৰ প্ৰেম কাহিনী এইখন উপন্যাসত আছে ঠিক আছে মেঘদূতমো লিখিছে ঠিক আছে মেঘদূতম কোনে কালিদাসে লিখিছে মেঘদূতম মালবিকা অগ্নিমিত্ৰ অভিজ্ঞান শকুন্তলম বিক্ৰমবৰ্ষীয়ম আৰু লিখিছে কুমাৰ সম্ভাৱমো লিখিছে কুমাৰ সম্ভাৱম BVM হ'ব কুমাৰ সম্ভাৱমো লিখিছে ঠিক আছে এইখন কালিদাস কোন আছিলে যি চন্দ্ৰগুপ্ত 2 আছিলে চন্দ্ৰগুপ্ত 2nd আছিলে তেওঁৰ কোৰ্ট পইণ্ট আছিলে নৱৰত্নৰ ভিতৰত কালিদাসো এজন আছিলে হা চন্দ্ৰগুপ্তৰ আন এটা নাম কি আছে বিক্ৰমাদিত্য বুলি জনা যায় চন্দ্ৰগুপ্ত কোন আছিলে গুপ্ত বংশৰ ৰজা আছিলে হয় না বিখ্যাত ৰজা আছিলে নেক্সট কুৱেশ্যনে মুভ কৰোঁ স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় নে নৰেন্দ্ৰনাথ দত্ত নে চিত্তৰঞ্জন দাস নে ৰাসবিহাৰী বসু বিবেকানন্দৰ নাম কি আছিলে নৰেন্দ্ৰনাথ দত্ত আছিল হয়নে তেখেতক নৰেন্দ্ৰনাথ দত্ত বুলি জনা যায় আৰু স্বামী বিবেকানন্দৰ নামত কি সেলিব্ৰেট কৰে নেশ্যনেল ইউথ ডে হা নেশ্যনেল ইউথ ডে সেলিব্ৰেট কৰা হয় কেতিয়া 12 জানুৱাৰীত কৰা হয় হা 12 জানুৱাৰীত কৰা হয় ঠিক আছে এভৰি ইয়াৰ 12 জানুৱাৰীত নেশ্যনেল ইউথ ডে সেলিব্ৰেট কৰা হয় এইটো স্বামী বিবেকানন্দৰ কাৰণে ওকে স্বামী বিবেকানন্দৰ আৰু ইম্পৰ্টেণ্ট কেইটামান ফেক্ট আমি জানিলোঁ আহক তেওঁ যি চিকাগো সন্মিলন হৈছে চিকাগো সন্মিলনত তেওঁ 1893 তেওঁ চিকাগো যায় হা আৰু তেওঁ আমাৰ তাতে ভাষণ প্ৰদান কৰিছিল চিকাগোত ভাষণ স্বামী বিবেকানন্দই কেতিয়া দিছিলে সেইটো কুৱেশ্যন আহে 1893 ভেৰি ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব আৰু তেওঁ ৰামকৃষ্ণ মিছনৰো প্ৰতিষ্ঠা কৰে হা কেতিয়া কৰে 1897ত ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কৰে দেই এইটো মনত ৰাখে ৰামকৃষ্ণ মিছনৰ কোনে প্ৰতিষ্ঠা কৰিছিলে স্বামী বিবেকানন্দনে আৰু তেওঁৰ গুৰুজনৰো নাম সোধে ৰামকৃষ্ণ পৰমহংস বুলি কয় হা ৰামকৃষ্ণ পৰমহংস বুলি তেখেতৰ গুৰুৰ নাম নৰেন্দ্ৰনাথ দত্তৰ ওৰফে স্বামী বিবেকানন্দৰ ওকে চিকাগোটো মনত ৰাখিব চিকাগোত তেওঁ ভাষণ দিছিলে 1893 আৰু 1897 তেওঁ ৰামকৃষ্ণ মিছনৰ মঠ প্ৰতিষ্ঠা কৰিছিলে যি ৰামকৃষ্ণ মঠ বুলি কয় সেইটো স্থাপন কৰিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় কোন হয় কি কৈছে আমাৰ জাতীয় গীত বন্দে মাতৰম তেওঁ কৈছিলে হা
বংকিমচন্দ্ৰ চট্টোপাধ্যায় বা বংকিমচন্দ্ৰ চেটাৰ্জী বুলি কয় হা আৰু কোন বন্দে মাতৰম ক'ৰ পৰা লোৱা হৈছিল এইটো মনত ৰাখিব আনন্দ মঠ বুলি উপন্যাস এখন আছিলে হা আনন্দ মঠ বুলি উপন্যাস আছিলে তাৰ পৰা বন্দে মাতৰম লোৱা হৈছিলে মনত ৰাখিব আৰু বন্দে মাতৰম কোনে কৈছিলে বংকিমচন্দ্ৰ চট্টোপাধ্যায় কৈছিলে ঠিক আছে চিত্তৰঞ্জন দাস অলপ আগতে পাইছিলোঁ যি CR দাস বুলি কৈছিলোঁ কিয় তেওঁ স্বৰাজ পাৰ্টি স্থাপন কৰিছিলে 1923 চনত হয়নে আৰু ৰাজবিহাৰী বসু এইজনে ইম্পৰ্টেণ্ট হয় এইজনে এখন ফ্ৰীডম ফাইটাৰ আছিলে যি গদৰ বিপ্লৱ আছিলে গদৰ বিপ্লৱৰ সময়ত তেওঁ কি হয় জাপানলৈ পলায়ন যায় আৰু তেওঁ আজাদ হিন্দ ফৌজ যি সংগঠন আছিলে সেইটো গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে ৰাজবিহাৰী বসুৱে মনত ৰাখিব নেক্সট কুৱেশ্যন আমি বহুতখিনি তথ্য ইয়াৰ পৰা আমি পালোঁ নিম্নলিখিত কোনটো অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কথাকলি ভাৰতনাট্যম মোহিনীঅট্টম নে কুচিপুডি অন্ধ্ৰপ্ৰদেশৰ ৰিচেণ্টলি এক্সামত আহিছিলে এইটো 2025 অন্ধ্ৰপ্ৰদেশৰ নৃত্য কুচিপুডি হয় হা কুচিপুডি অন্ধ্ৰপ্ৰদেশৰ নৃত্য কথকলি ক'ৰ হয় কথকলি কেৰেলাৰ হয় হা কেৰেলাৰ নৃত্য হয় কথকলি ঠিক আছে ভাৰতনাট্যম ক'ৰ হয় তামিলনাডুৰ হয় ঠিক আছে তামিলনাডুৰ ভাৰতনাট্যম মোহিনীঅট্টম ক'ৰ হয় মোহিনী নৃত্যমো কেৰেলাৰো হয় ঠিক আছে মোহিনীঅট্টমো কেৰেলাৰে হয় ঠিক আছে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ আমাৰ অসমৰ শাস্ত্ৰীয় নৃত্য কি হয় কমেণ্ট কৰিবচোন জগন্নাথ মন্দিৰ ক'ত অৱস্থিত মথুৰা বৃন্দাবন পুৰী নে মাউণ্ট আবুৰ কথা এইবাৰ আহিব পাৰে দেই বিকজ আৰাৱলী হিলছটো নিউজত আছে য'ত মাউণ্ট আবু ক'ত আছে ৰাজস্থানত আছে হয় না আৰাৱলী ৰেঞ্জত চ' পুৰীত আছে জগন্নাথ মন্দিৰ হা চ' এই জগন্নাথ মন্দিৰ বহুত ইয়াতে ৰহস্য আছে এই মন্দিৰটোত ইয়াৰ মন্দিৰৰ যি ওপৰত ধ্বজা আছে সেই ধ্বজাখন বতাহৰ অপজিট দিশত বলে আৰু এই মন্দিৰত যি ভোগ বনায় ভগৱানৰ কাৰণে ভোগ বনায় জগন্নাথৰ কাৰণে এই তলত মানে এনেকৈ 5টা মাটিৰ পাত্ৰত ভোগ বনাই থাকে হা তলত জুই দিয়ে আৰু ওপৰটোত আগতে ভোগ ৰেডি হয় ঠিক আছে তো বহুত ৰহস্য আছে আৰু সাগৰ গোটেই সাগৰ এইখিনিত মন্দিৰটো আছে এইখিনিত সাগৰখন আছে সাগৰৰ যি চাউণ্ড মানে ৱেভ মানে সাগৰৰ যি চাউণ্ড ৱেভ আহে সেইটো কেতিয়া মন্দিৰত প্ৰৱেশ নকৰে তো বহুতখিনি আছে আৰু এইটো পুৰী ক'ত আছে উৰিষ্যাত আছে উৰিষ্যাত আৰু ইম্পৰ্টেণ্ট ফেক্ট আছে উৰিষ্যাৰ ঠিক আছে উৰিষ্যাৰ কি আছে হা ছান টেম্পুল আছে উৰিষ্যাত ছান টেম্পুল কোনাৰ্ক ছান টেম্পুল আছে কোনাৰ্ক ছান টেম্পুল ক'ত আছে সেইটো কুৱেশ্যন সুধিব পাৰে উৰিষ্যাত আছে মনত ৰাখিব হা নেক্সট কুৱেশ্যন চুহুংমুঙৰ ৰাজত্ব কালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম কি আছিলে পূৰ্ণানন্দ বৰগোহাঁই ফ্ৰনচেংমুং বৰগোহাঁই খামচেন বৰগোহাঁই নে কানচেং বৰপাত্ৰ গোহাঁই চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামী কোন আছিলে ফ্ৰনচেংমুং বৰগোহাঁই আছিলে অ'কে তো ফ্ৰনচেংমুং বৰগোহাঁইৰ ষ্টৰি এটা আছিলে চুহুংমুঙে কেতিয়াৰ পৰা কেতিয়া ৰাজত্ব কৰিছিলে মনত ৰাখিব 1497 পৰা 1539লৈকে কৰিছিলে হা চুহুংমুঙে ৰাজত্ব কৰিছিলে আৰু সেই সময়ত তেওঁৰ সেনাপতি আছিলে ফ্ৰনচেংমুং বৰগোহাঁই আছিলে হা আৰু ইয়াত যুদ্ধ হয় 1532ত কাৰ লগত যুদ্ধ হয় তুৰ্বক খানৰ যি বংগৰ চুলতান আছিলে বংগৰ চুলতানে কাক পঠায় তুৰ্বক খান বুলি এজন তেওঁৰ সেনাপতিক পঠায় তুৰ্বক খানে কি কৰে ফ্ৰনচেংমুং বৰগোহাঁইক যুদ্ধ কৰিছিল আৰু বৰগোহাঁই তাতে বীৰগতি প্ৰাপ্ত হৈছিলে ঠিক আছে তো তাৰে প্ৰতিশোধ লৈ তেখেতৰ পত্নী মূলা গাভৰুৱে স্বামীৰ যি প্ৰতিশোধ লোৱাৰ কাৰণে এই তুৰ্বক খানৰ লগত যুদ্ধ কৰিছিলে বীৰত্বৰে যুদ্ধ কৰিছিলে কিন্তু অৱশেষত মূলা গাভৰুৰো প্ৰাণ তেওঁ যায় তাই যুদ্ধত ঠিক আছে তো তাৰপিছত যি মূলা গাভৰুৰ মৃত্যু হোৱাৰ পিছত কি হয় তেতিয়া আমাৰ যি আহোম সৈন্যবিলাকৰ
মানে এটা সেয়া পায় কি এজন মহিলা হৈ কিনে এনেকৈ বীৰত্বৰে যুদ্ধ কৰিছে, আমি কিয় যুদ্ধ আমি কেনেকৈ পিছ, তো তেতিয়া বহুত এটা সাহস পায়, মনত আত্মবল পাই কিনে আহোম সৈন্যই তুৰ্বক খানক তাৰপিছত যুদ্ধত পৰাস্ত কৰে। ঠিক আছে। আৰু পূৰ্ণানন্দ বৰগোহাঁই এইটো অলপ কনস্পিৰেচি ৰচিছিলে, এইৰ কাৰণে না মাওমৰীয়া যি লিবাৰেশ্যন আছিলে, মাওমৰীয়া বিদ্ৰোহ হৈছিলে এই পূৰ্ণানন্দ বৰগোহাঁইৰ কাৰণে হৈছিলে। আৰু তেওঁ এই মাওমৰীয়া বিদ্ৰোহত যেতিয়া বিদ্ৰোহ হৈছিলে দমন কৰাৰ কাৰণে তেওঁ কি কৰিছিলে, ব্ৰিটিছৰ কাষ চাপিছিলে। ব্ৰিটিছৰ কাষ চাপিছিলে কি আমাক মাওমৰীয়াসকলে এয়া কৰিছে, তো আপোনালোকে আহক। তাৰপিছত ব্ৰিটিছাৰ আহি কিনে মাওমৰীয়াক দমন কৰে। তো এই পূৰ্ণানন্দ গোহাঁইয়ে এটা ইনভাইট কৰা হয় ব্ৰিটিছাৰক, এজনে অলপ কনস্পিৰেচি খেলিছিলে। চ' নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ ফলশ্ৰুতি? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল দ্বিতীয় অনুসূচী, ষষ্ঠ অনুসূচী, সপ্তম অনুসূচী নে পঞ্চম অনুসূচী? ভেৰি ইম্পৰ্টেণ্ট হয়, বৰ্তমান BTC পূৰা নিউজত আছে দেই। তো কাৰেক্ট এনচাৰ হ'ব ছিক্স চিডিউলত আছে, ষষ্ঠ অনুসূচীত আছে। কেতিয়া এড কৰা হৈছিলে? 2003 কৰা হৈছিলে। তো ষষ্ঠ অনুসূচীত কি এটা আছে প্ৰাধান্য, কি অসমত যি মানে জনজাতীয় এলেকা আছে সেইবিলাকৰ সংৰক্ষণ প্ৰদান কৰা, ষষ্ঠ অনুসূচীত ইয়াৰে ব্যৱধান আছে। ঠিক আছে। তো ইয়াক যি স্বায়ত্তশাসিত প্ৰশাসনিক সংস্থা হিচাপে 2003 চনত 10 ফেব্ৰুৱাৰীত বড়ো চুক্তি পিছত গ্ৰহণ কৰা হৈছিল, মনত ৰাখিব। সপ্তম অনুসূচীত কি হৈছিল, লাষ্ট মই আপোনালোকক দিছিলোঁ, 3খন লিষ্টৰ কথা আছে না, ক্ষমতাৰ বিভাজন, ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰৰ কথা আছে, হয়নে? কি লিষ্ট? ইউনিয়ন লিষ্ট, তাৰপিছত কি আছে, ইউনিয়ন লিষ্ট মানে কেন্দ্ৰীয় তালিকা, তাৰপিছত ষ্টেট লিষ্ট আছে, তাৰপিছত এইটো ৰাজ্যিক তালিকা আছে, আৰু কনকাৰেণ্ট লিষ্ট আছিলে, এই সপ্তম অনুসূচীত আছে, মনত ৰাখিব। এইটো মানে যুটীয়া তালিকা আছে। পঞ্চম অনুসূচীত কি আছে? কেইটা অনুসূচী আছে? 12টা অনুসূচী না আমাৰ কনষ্টিটিউশ্যনত। তো ইম্পৰ্টেণ্ট হয় এইকেইটা। পঞ্চম অনুসূচীত কি আছে? যি ট্ৰাইবেল এৰিয়া, মানে আমাৰ ষষ্ঠ অনুসূচীত কি আছে? আমাৰ অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰাৰ কাৰণে বিশেষ সুবিধা আছে ট্ৰাইবেল এৰিয়া। কিন্তু পঞ্চম অনুসূচীত যি অসম, মেঘালয়, ত্ৰিপুৰা বাদে যি আছে, চ' এইটো মনত ৰাখিব ষষ্ঠ অনুসূচীৰ ATMM বুলি মনত ৰাখিব। অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰামৰ বিষয় আছে ষষ্ঠ অনুসূচীত। ঠিক আছে। কিন্তু পঞ্চম অনুসূচীত কি আছে? যিবিলাক জনজাতীয় এলেকা আছে, অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামৰ বাদে যি অন্য ষ্টেটৰ আমাৰ ভাৰতবৰ্ষৰ জনজাতীয় এলেকা আছে তাৰ বিষয়ে এইটো বৰ্ণনা আছে। এইটো কনফিউজ নহ'ব ষষ্ঠ আৰু পঞ্চমলৈ দেই। দ্বিতীয় অনুসূচীত কি আছে? যি আমাৰ ৰাষ্ট্ৰপতি, ৰাজ্যপাল, উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ যি ন্যায়াধীশ আছে তেওঁলোকৰ দৰমহা বেতনৰ বিষয়ে দ্বিতীয় অনুসূচীত আছে। টোটেল 12টা অনুসূচীত 11 নম্বৰ অনুসূচীত কি আছে? পঞ্চায়তৰ ছিষ্টেম আছে, পঞ্চায়ত ৰাজ ছিষ্টেম আছে, পঞ্চায়ত ৰাজৰ বিষয় আছে। আৰু 12 নম্বৰত কি আছে? মিউনিচিপালিটি আছে, মিউনিচিপালিটিছ আছে, মিউনিচিপালিটিছৰ বিষয় আছে, হয়নে? দুই এটা স্পেলিং মিষ্টেক হ'ব পাৰে, আপোনালোকে এইটো জাষ্ট মই যোনটো কৈছে সেইটো আপোনালোকে চাই যাব। তীৰ্থংকৰ শব্দটো কাৰ সৈতে জড়িত? জৈন ধৰ্ম, বুদ্ধ ধৰ্ম, শিখ ধৰ্ম নে হিন্দু ধৰ্ম? তো তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ লগত জড়িত, হয়নে? তীৰ্থংকাৰ কেইটা আছে? 24জন তীৰ্থংকাৰ আছে। তো শেষৰজন তীৰ্থংকাৰ কি নহয়? বৰ্ধমান মহাবীৰ হয়, হয়নে? মহাবীৰ বুলি লিখিছোঁ, মহাবীৰ হয়, বৰ্ধমান মহাবীৰ। তেওঁ 24 নম্বৰ তীৰ্থংকাৰ হয় আৰু তেওঁকে জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি মনা যায়। প্ৰথম তীৰ্থংকাৰ কি হয়? ফাৰ্ষ্ট তীৰ্থংকাৰ ঋষভদেৱ হয় না, ঋষভদেৱ হয় ফাৰ্ষ্ট তীৰ্থংকৰ। 23 নম্বৰ তীৰ্থংকৰ কোন হয়? 23 নম্বৰ আছে পৰশনাথ আছে, পৰশনাথ আছে 23 নম্বৰ তীৰ্থংকাৰ। ঠিক আছে। তো
ভেৰি ইম্পৰ্টেণ্ট। আৰু বুদ্ধ ধৰ্মটো জানে গৌতম বুদ্ধৰ লগত ৰিলেটেড হয়নে, যে বুদ্ধদেৱৰ আন এটা নাম কি আছে সিদ্ধাৰ্থ বুলিও কয় হয়নে, সিদ্ধাৰ্থ নামেৰে জনা যায় তেওঁ। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন হয়? গুৰু নানক দেৱ হয় না, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক। যোৱা আমি পাইছিলোঁ যি তেওঁ শিখ ধৰ্মৰ যি ধৰ্মীয় গ্ৰন্থ কোনে কৰিছিলে? গুৰু অৰ্জুন দেৱে লিখিছিলে। গুৰু অৰ্জুন দেৱে লিখিছিলে কি ধৰ্মীয় গ্ৰন্থ আদি গ্ৰন্থ বুলিও কয় সেইখনক, ঠিক আছে। ধৰ্মীয় গ্ৰন্থখন গুৰু গ্ৰন্থ চাহিব বুলিও কয় হয় না। আৰু হিন্দু ধৰ্মটো ক'ব নালাগে, আমাৰ বিভিন্ন বেদ উপনিষদ আছে হয়নে নাই, আৰু 4খন বেদ আছে হয়নে, ঋগ বেদ, সাম বেদ, যজুৰ্বেদ আৰু অথৰ্ব বেদ আছে হয়নে। তাৰে আটাইতকৈ ঋগ বেদখন পুৰণা, উপনিষদ আছে বহুত, 18খন ক্ষমা কৰিব 108খন উপনিষদ আছে হয়নে, 18খন পুৰাণ আছে। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। উত্তৰ পূব ভাৰতৰ যিখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে সেয়া হ'ল মণিপুৰ, ত্ৰিপুৰা, মেঘালয় নে মিজোৰাম। ইয়াৰ লগতে মই কৈ গৈছোঁ, মই লুচেন জি কে যি বুক আছে আপোনালোকে জানে ইংলিছত আছে এভেইলেবল, কিন্তু লুচেন জি কে সম্পূৰ্ণ এজ ইট ইজ মই অসমীয়া মাধ্যমত প্ৰস্তুত কৰিছোঁ, আমাৰ ইউটিউব চেনেলতে সংকলন কৰিছোঁ। ইয়াতে প্লেলিষ্ট বনোৱা আছে, যিসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে বিনামূলীয়াকৈ। আপোনালোকে যি ভাষা আপোনালোকে ভাবে কি ইংলিছত আছে চব চিলেবা লাইক চব ষ্টাডি মেটেৰিয়েল আমি গম নাপাওঁ, আপোনাৰ লোকৰ কাৰণে মই সহজ কৰি তুলিছোঁ। লুচেন জি কেন সম্পূৰ্ণ লুচেন জি কেখন অসমীয়াতে মই উপলব্ধ কৰাইছোঁ আপোনালোকৰ কাৰণে। তো মই এটা কথা আজি জাষ্ট ক'ব বিচাৰিছোঁ, আৰু সৰস্বতী পূজা হয় তাৰে কাৰণে মই এটা ক'ব, আপোনালোকে যদি ভালদৰে প্ৰিপেৰেশ্যন কৰে না, মই আপোনালোকে কেৱল কমেণ্ট কৰিব, মই A to Z আপোনালোকক যি ষ্টাডি মেটেৰিয়েল আছে অসমীয়াত প্ৰভাইড কৰিম আৰু নোটছ প্ৰভাইড কৰিম। এনেকৈ কোনো ইউটিউব চেনেলে নিদিয়ে, বৰঞ্চ আপোনালোকে জানে চব চেনেলে আজিকালি পইচা লয়। মোক আপোনালোকে 1 টকা দিব নালাগে, আপোনালোকে কেৱল ইউটিউবত কমেণ্ট কৰিব কি দাদা এইটো আপোনালোকক লাগে, এইটো নোটছ লাগে, আপোনালোকে সেই একৰ্ডিংলি নোটছ পাব। টেলিগ্ৰাম চেনেল অ'পেন কৰি দিছোঁ, টেলিগ্ৰাম চেনেলত গৈ আপোনালোকে নোটছবিলাক লৈ ল'ব, ঠিক আছে। তো লাভ উঠাওক ফ্ৰীলি, এনেকুৱা নহয় বহুতে ভাবে কি ফ্ৰীলি পাইছোঁ আমি, কিন্তু মেইন বস্তুটো কি হৈছে, মই আপোনালোকক জাষ্ট এটা, মই আপোনালোকে জানে কি ইউটিউবত বৰ্তমান মই এইটো নতুন চেনেল, তো মই আপোনালোকক এটা জাষ্ট এইটো কৰিব লৈছোঁ কি এটা আপোনালোকে এটা বিশ্বাসত লৈ কিনে আপোনালোকে ট্ৰাই কৰি চাওক। যদি আপোনালোকে মিলাই চাব, আপোনালোকে কোনোবাই যদি পেইড কোৰ্চ কিনিছে, মই পেইড কোৰ্চৰ ষ্টাডি মেটেৰিয়েল আৰু মোৰ ষ্টাডি মেটেৰিয়েল আপোনালোকে মিলাই চাব, তাৰ মাজত আকাশ পাতাল পাৰ্থক্য পাব, মই কৈছোঁ, ঠিক আছে। তো আপোনালোকে মিলাই চাওক, যদি কোনোবাই যদি ষ্টাডি মেটেৰিয়েল বেলেগ কোনোবা পেইড কোৰ্চৰ লগত আপোনালোকে মোৰ যি ষ্টাডি মেটেৰিয়েল ফ্ৰীলি ইউটিউবত দিম মিলাই চাব, তাৰপিছত আপোনালোকে কমেণ্ট কৰিব কি দাদা এইটো কেনেকুৱা মোৰ ষ্টাডি মেটেৰিয়েল আৰু বেলেগ ষ্টাডি মেটেৰিয়েল। তো সেইটো কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ক'তো পইচাৰ পিছত ঘূৰিব নালাগে বুলি তাতে 1500 টকাই দি মই জি কে ফাউণ্ডেশ্যন কি শিকাব জি কে ফাউণ্ডেশ্যনত, সেয়ে হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক সেয়ে শিকাব, বেলেগটো থৰি শিকাব, নতুন কিবা নতুনটো নিশিকায় ন, সেয়ে শিকাব, কাৰেণ্ট এফেয়াৰ শিকাব। তো আল্টিমেটলি সেইবিলাকতো মই ফ্ৰীলি আপোনালোকক ইউটিউবত দি আছোঁ, আপোনালোকে কিয় পইচা ভৰি কিনে আপোনালোকে চাব, আপোনালোকে ইউটিউবত আপোনালোকে ফ্ৰীলি কৰক, ঠিক আছে। চ' আহক আজি আমি, আৰু বিশেষকৈ এইবিলাক আমাৰ অসমৰ সাধাৰণ ল'ৰা ছোৱালীৰ কাৰণে মই দিছোঁ, কাৰণ এতিয়া বৰ্তমান দেখিছোঁ মানে বহুতখিনি মানুহে জাষ্ট বেকাৰ পইচা লয়, এটা ফাউণ্ডেশ্যন কোৰ্চত 1500, 2000 টকা বা কোনোবাই 3000 টকা পৰ্যন্ত লয়। কি মিনিং আছে বা কি শিকাই নাজানো, বেলেগ কিবা নতুন, ঠিক আছে। চ' প্ৰথম আজি অলপ লাইক যদি ৰুড বুলি কৈছোঁ বেয়া নাপাব, বাট সেইটোৱে কথা, কিন্তু আননেচেচাৰী পইচা ল'ব নালাগে মানুহৰ পৰা, মই সেইটো ক'ব বিচাৰিছোঁ। উত্তৰ পূব ভাৰতৰ যিখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে সেয়া হ'ল মণিপুৰ, ত্ৰিপুৰা, মেঘালয় নে মিজোৰাম। কোনে নকৰে বাংলাদেশৰ লগত সীমা? মণিপুৰে নকৰে হা, ত্ৰিপুৰা, মেঘালয়, মিজোৰামেতো কৰে হা। আৰু বাংলাদেশৰ সীমান্ত আমাৰ ভাৰত বাংলাদেশৰ টোটেল কিমান কিলোমিটাৰ কৰে এইটো শ্বেয়াৰ কৰে, 4096 কিলোমিটাৰ হা, 496 কিলোমিটাৰ ভাৰত বাংলাদেশৰ লগত কৰে দেই। আৰু অসমৰ লগত কোনে কৰে? বাংলাদেশ আৰু ভূটানে কৰে হা। নৰ্থ ইষ্টৰ ষ্টেটকেইটা জানিব লাগে, মণিপুৰৰ লগত আৰু ম্যানমাৰেও কৰে হয়নে, ম্যানমাৰ কৰে,
ত্ৰিপুৰাৰ লগত বাংলাদেশ কৰে, মেঘালয় বাংলাদেশ কৰে, মিজোৰামৰ লগতো ম্যানমাৰ কৰে, বাংলাদেশ কৰে, অৰুণাচলৰ লগত কোনে কৰে, চাইনা কৰে, তাৰপিছত আমাৰ তিনিখনে কৰে না, ভূটানে কৰে হয়নে, ভূটান কৰে, তাৰপিছত ম্যানমাৰে কৰে অৰুণাচলৰ লগত আৰু চাইনাই কৰে, তিনিখনে কৰে অৰুণাচলৰ লগত হয়নে। তলৰ কোনটো গোটৰ সৈতে লাই হাৰৱা উৎসৱ জড়িত, মিচিং, গাৰো, কাৰ্বি নে মেটেই, কুকি মেটেই মনত ৰাখক অলপ আগতে। লাই হাৰৱা ক'ৰ হয়, বিশেষকৈ মণিপুৰৰ হয়, মেটে ট্ৰাইবছৰ লগত জড়িত, ঠিক আছে। মিচিং, আমাৰ মিচিং কি, মিচিং জনজাতি কি, আলি আই লিগাং হেৰি কৰে চেলিব্ৰেট কৰে, লিগাং চেলিব্ৰেট কৰে, আলি আই লিগাং। গাৰৈ ট্ৰাইব, গাৰৈ কি কৰে, ৱাংগালা ফেষ্টিভেল মনত ৰাখিব, ৱাংগালা ফেষ্টিভেল কাৰ হয়, গাৰোৰ হয় হয়নে। কাৰ্বিয়ে কি বোলে, ৰংকেৰ ফেষ্টিভেল কৰে ৰংকৰে কৰে। আৰু সম্মাকান বুলি ফেষ্টিভেলো এটা আছে, সম্মকান ফেষ্টিভেলো এটা চেলিব্ৰেট কৰে কাৰ্বিসকলে। বড়ো, আমাৰ বড়ো ট্ৰাইবে বাথ পূজা কৰে হয়নে, যোৱা ক্লাছত আমি কৈছোঁ। উত্তৰ পূব ভাৰতৰ কোন ঠাইত কাংলা দুৰ্গ অৱস্থিত, আগৰতলা, গেংটক, ইটানগৰ নে ইম্ফল। কাংলা দুৰ্গ ইম্ফলত আছে, ইম্ফলত আছে কাংলা দুৰ্গ, মণিপুৰ ইম্ফল কিহৰ ৰাজধানী, মণিপুৰৰ ৰাজধানী। আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী না, গেংটক কিহৰ ৰাজধানী, ছিকিমৰ ৰাজধানী মনত ৰাখিব। ইটানগৰ অৰুণাচলৰ ৰাজধানী। নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে, তো দুটা আছে ট্ৰিবিউটাৰী আছে ব্ৰহ্মপুত্ৰৰ, এটা হৈছে দক্ষিণ পাৰ আৰু এটা উত্তৰ পাৰ। তো মানহ মানে মানস, সোৱণশিৰি, দিখৌ নে ৰঙা নদী। তো দক্ষিণ পাৰৰ উপনৈবিলাক কি আছে মই কৈ দিছোঁ, দিখৌ আছে, অসমীয়াতে লিখি দিছোঁ, দিখৌ আছে, তাৰপিছত কপিলী আছে, তাৰপিছত ধনশিৰি আছে, আৰু কলং আছে, তাৰপিছত ডিব্ৰু আছে, ডিব্ৰু আছে, ঠিক আছে। জিজিৰাম বুলিও আছে দক্ষিণ পাৰৰ, জিজিৰাম বুলিও আছে, ঠিক আছে। বুঢ়ী দিহিঙো আছে মনত ৰাখিব, বুঢ়ী দিহিং দি হ'ব না এইটো। বুঢ়ী দিহিং আছে, ঠিক আছে। এইকেইটা দক্ষিণ পাৰৰ হয় মনত ৰাখিব, চাউথৰ হয়, দক্ষিণ পাৰৰ উপনৈ হয়। কি আছে, দিখৌ, কপিলী, ধনশিৰি, বুঢ়ী দিহিং, জিজিৰাম, কলং, ডিব্ৰু, এইকেইটা দক্ষিণ পাৰৰ। উত্তৰ পাৰৰ নৰ্থ ছাইডৰ কি আছে, সোৱণশিৰি আছে, এইটো আছে অলৰেডি, সোৱণশিৰি আছে, তাৰপিছত মানস আছে, মানস আছে, এই দুটা আছে। সোৱণশিৰি মানস উত্তৰ পাৰৰ হয়, এইটো মনত ৰাখিব। ৰঙা নদী উত্তৰ পাৰৰ হয়। জীয়া ভৰালী এনেকৈ লিখি দিছোঁ, জীয়া ভৰালী আছে, তাৰপিছত বৰ নদী আছে, তাৰপিছত পাগলাদিয়া আছে, আৰু কি আছিলে, পাগলাদিয়া আছে, জীয়া ভৰালী আছে, বৰনদী আছে, সোৱণশিৰি আছে, মানস আছে, পাগলাদিয়া আছে, এইকেইটা আছে উত্তৰ পাৰৰ উপনৈ, ঠিক আছে, মনত ৰাখিব। আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অলপ জানো আহকচোন। ব্ৰহ্মপুত্ৰ ক'ৰ পৰা উদ্ভৱ হৈছে, শ্যামা উংডুং বুলি গ্লেছিয়াৰৰ পৰা উদ্ভৱ হৈছে, শ্যামা উংডুং হিমবাহৰ পৰা উদ্ভৱ হৈছে, ঠিক আছে। আৰু ইয়াক তিব্বতত য়াংলো চাংপো বুলিও জনা যায়, য়াংলো চাংপো, TSANGPO না, চাংপো, য়াংলো চাংপো বুলিও ইয়াক ক'ত জনা যায়, তিব্বতত জনা যায়। ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য হৈছে প্ৰায় 2900 কিলোমিটাৰ হয়, ঠিক আছে।
আৰু মাইলটো সুধিব পাৰে 1800 মাইল ইয়াৰে কিলোমিটাৰত 2900 কিলোমিটাৰ আৰু 1800 মাইল ইয়াৰে দৈৰ্ঘ্য হয় আৰু ই কেনেকৈ ইয়াত তিব্বতত চীনত থাকে ঠিক আছে তাৰপিছত ভাৰতত কেনেকৈ প্ৰৱেশ কৰে অৰুণাচল প্ৰদেশ হৈ ভাৰতত প্ৰৱেশ কৰে আৰু অৰুণাচল প্ৰদেশ ব্ৰহ্মপুত্ৰ নদীক কি বুলি কৈছে চিয়াং বুলি জনা যায় চিয়াং নদী বুলি জনা যায় হয়নে চিয়াং নদী বুলি জনা যায় অৰুণাচল প্ৰদেশত আৰু ই চিয়াং নদী বুলি অৰুণাচল প্ৰদেশত মানে আৰু আমাৰ অসমত ব্ৰহ্মপুত্ৰ হিচাপে জনাজাত হয় কাৰেক্ট তাৰপিছত ই ক'ত যাৰে বাংলাদেশ হৈ কিনে এনেকৈ গৈ কিনে গংগা নদীৰ লগত মিহলি হয় বে অফ বেংগলত পৰে হয়নে বে অফ বেংগলত পৰে বাংলাদেশত কি বুলি কয় ব্ৰহ্মপুত্ৰক যমুনা বুলি কয় হয়নে তাৰপিছত গংগা নদী মিলিত হয় পদ্মাৰ লগত গৈ কিনে বে অফ বেংগলত বংগোপসাগৰত মিলিত হয় আৰু হাইয়েষ্ট ডেল্টা ক্ৰিয়েট কৰে সুন্দৰবন ডেল্টা ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা ক্ৰিয়েট কৰে চ' থেংক ইউ ছ' মাছ আজি ইমানকেইটাই কুৱেশ্যন আছিলে আকৌ এবাৰ সকলোকে সৰস্বতী পূজাৰ বহুত শুভকামনা যাচিছোঁ সকলোৱে ভালদৰে চেলিব্ৰেট কৰক সৰস্বতী পূজা আৰু মাতা সৰস্বতীক প্ৰাৰ্থনা কৰক আপোনালোকক জ্ঞান প্ৰদান কৰক সকলোৱে ভাল পথত থাকক আৰু আগবাঢ়ি যাওক সকলোৱে জীৱনত চ' আমাৰ এই চেনেলটো নতুন হয় তো আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যিমান পাৰে চেনেলটো শ্বেয়াৰ লাইক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি যাওক সকলোৱে লগ পাম নেক্সট ক্লাছত তাৰ বাবে তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক সকলোৱে ধন্যবাদ